নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। এখন অতি গুৰুত্বপূৰ্ণ মেচত মুম্বাই ইণ্ডিয়ানছে আজি পাঞ্জাব কিংছক পৰাস্ত কৰে। হোম গ্ৰাউণ্ডত গৈ পেলাই পৰাস্ত কৰিছে পাঞ্জাব কিংছৰ। আৰু পাঞ্জাব কিংছৰ কথা ক'বলৈ গ'লে আজি শিখৰ ধৱনক বহুত মিছ কৰিলে। শিখৰ ধৱন যদি থাকিলেহেঁতেন তেতিয়া হয়তো এটা ভাল ষ্টাৰ্ট হ'লহেঁতেন আৰু হয়তো আজি ফলাফল বেলেগ হ'ব পাৰিলেহেঁতেন, কিন্তু একো নাই। তেওঁলোকে যথেষ্ট চেষ্টা কৰিলে। পাঞ্জাব কিংছ টিমটোৰ ফালৰ পৰা বহুত কষ্ট কৰা হৈছিলে খেলখন জিকিবলৈ। প্ৰথম অৱস্থাত কোলাপছৰ দৰে হৈছিলে। 4টা উইকেট 14 ৰানত যোৱাৰ পাছত ইমানটো কামবেক কিন্তু বহুত ভাল কামবেক কৰিছিলে। বিশেষকৈ আশুতোষ শৰ্মাই এজন ভাল প্লেয়াৰ উঠিছে আৰু শশাংক সিং, আশুতোষ শৰ্মা আৰু শশাংক সিং এই দুয়োজনে বহুত কেইখন খেল কিন্তু বহুত ওচৰ চপায়ো দিছে আৰু হয়তো কেইখনমান মেচ জিকাইছে এইটো যোৰাই। গতিকে এই যোৰাটো কিন্তু পাঞ্জাবৰ কাৰণে মূল্যৱান যোৰা। গতিকে এই যোৰাটো বিধ্বংসী যোৰা, খেল শেষলৈকে লৈ যাব পাৰে। বাকী যি কি নহওক গোটেই খেলখনৰ যদি আমি কথা ক'বলৈ যাওঁ, সূৰ্য কুমাৰৰ পৰা ভাল ইনিংছ আমি দেখিবলৈ পালোঁ, ৰোহিতৰ পৰা অ'কে ধৰণৰ এটা আমি ইনিংছ পালোঁ, তিলক বৰ্মাৰ পৰা অ'কে ধৰণৰ এটা ইনিংছ পালোঁ। কিন্তু বিশেষকৈ সূৰ্য কুমাৰ যাদৱে যিটো 78 ৰানৰ ইনিংছ খেলিছিলে সেইটো গুৰুত্বপূৰ্ণ আছিল, নতুবা মুম্বাই ইণ্ডিয়ানছৰ স্ক'ৰ নহ'লহেঁতেন। গতিকে সূৰ্য কুমাৰ যাদৱ এনেকুৱাই যিদিনাখন খেলিব ভালকৈ খেলে, যিদিনাখন যায় 0তে যায়। আৰু আজি সাধাৰণতে ভালকৈ খেলিলে আৰু গুৰুত্বপূৰ্ণ আছিলে মুম্বাই ইণ্ডিয়ানছৰ কাৰণে, বহুত গুৰুত্বপূৰ্ণ আছিলে। কাৰণ আপোনালোকে যদি চাই পাঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ পইণ্ট সমান হৈ আছিলে এইখন খেলৰ আগলৈকে, আৰু তেওঁলোক সাধাৰণতে ওপৰলৈ যাব লাগে। 4 পইণ্ট হৈ আছিলে, এতিয়া মুম্বাই ইণ্ডিয়ানছৰ 6 পইণ্ট হৈছে। গতিকে ওপৰলৈ যাব লাগে, যিটো 8 পইণ্ট 10 পইণ্ট এনেকৈ সাধাৰণতে ওপৰলৈ গৈ পেলাই তেওঁলোকে টপ 4ৰ ৰেচত বনি থাকিবলৈ খেলখন জিকাটো গুৰুত্বপূৰ্ণ আছিলে দুয়োটা টিমৰ বাবে। আৰু মুম্বাই ইণ্ডিয়ানছে সেইখন বাজি মাৰিবলৈ সক্ষম হ'ল। গতিকে মুম্বাই ইণ্ডিয়ানছৰ স্ক'ৰ কাৰ্ডখন চাওক, 193 ৰানৰ টাৰ্গেট দিছিলে। ৰোহিত 36, সূৰ্য কুমাৰ 78, 7টা 4, 3টা 6। দেন তিলক বৰ্মা 18টা বলত 34, 2টা 4, 2টা 6। গতিকে এইখিনি মেইন ইনিংছ আছিলে। গতিকে চাবলৈ গ'লে মুম্বাই ইণ্ডিয়ানছৰ ফালৰ পৰা যিটো টাৰ্গেট আছিলে সেইটো ভাল টাৰ্গেটেই আছিলে, কিন্তু সেইটো টাৰ্গেটৰ শেষত এনেকুৱা লাগিছিলে যে আৰু অলপ টাৰ্গেট দিয়া হ'লে ভাল হ'লহেঁতেন নেকি। কিন্তু যেনে তেনে জিকিছে বুলি ক'ব লাগিব। 9 ৰানত জিকিছে, ছিংগুল ৰানত জিকিছে সাধাৰণতে ক'বলৈ গ'লে। কাৰণ আপোনালোকে যদি চাই পাঞ্জাব কিংছৰ স্ক'ৰ ৰান চেজটো, চেম কৰণ 6, প্ৰভচিমৰন 0, ৰছো 1, লিভিংষ্টন 1। গতিকে টপ 4 তেওঁলোকে ইমান বেয়া খেলিছিলে। 14 ৰানত 4টা উইকেট গুচি গৈছিলে। গতিকে তেনেকুৱা অৱস্থাৰ পৰা কিন্তু আমি দেখিবলৈ পালোঁ যে হৰপ্ৰীত সিঙো 13ত গ'ল, শশাংক সিঙে 41 ৰান কৰিছিলে 25টা বলত। গতিকে শশাংক সিং এবাৰতো গোটেই ভুল প্লেয়াৰ, আমি আগতে আলোচনা কৰি থৈছোঁ, ভুলবশতঃ কিনা প্লেয়াৰ আছিলে, তথাপিতো মুখ্য অৱদান দি আছে এইবাৰ। জিতেশ শৰ্মা কাম বনা নাই, ইণ্ডিয়ান টিমত খেলা প্লেয়াৰ হয়, এনেকুৱা ধৰণৰ প্ৰদৰ্শন ভাল লগা নাই দেখি 9টা বলত 9। দেন আশুতোষ শৰ্মা চাওক, 28টা বলত 61। লগতে হৰপ্ৰীত ব্ৰাৰে অলপ সাধাৰণতে লগ দিছিলে 20টা বলত 21, কিন্তু কাম নহ'লে। কিন্তু আশুতোষ শৰ্মা মানিবলগীয়া, 28টা বলত 61, 2টা তেখেতে 4 মাৰিছে আৰু 7টাকৈ গগনচুম্বী 6 মাৰিছে। গতিকে আশুতোষ শৰ্মা এজন ভাল প্লেয়াৰ ওলাই আহিছে আৰু পাঞ্জাবে হয়তো তেখেতক এৰি নিদিব। বিধ্বংসী বেটাৰ ভাল ফিনিচাৰ হ'ব এটা সময়ত, আৰু ভৱিষ্যত থকা প্লেয়াৰ হয়। আৰু শ্বৰ্টবিলাক দেখোঁতে গম পায়, কোনো মানে ফিয়াৰলেছ ক্ৰিকেট খেলে, কোনো ভয় নকৰা বিধৰ এজন প্লেয়াৰ হয়। গতিকে এইজনৰ মানে ভৱিষ্যতটো আছে, যদি তেনেদৰে খেলবিলাক ফিনিচিং কৰিব পৰা স্কিলটো আৰু অলপ বেছি তেওঁ আনিব পাৰে। ভাল প্লেয়াৰ হ'বলৈ গৈ আছে, এতিয়াতো দেখুৱাইছে, কিন্তু ভৱিষ্যতে আৰু নাম আগলৈ যোৱাৰ সম্ভাৱনা আছে। বাকী যি কি নহওক, জেৰাল কোৱেটজীয়ে শেষত গুৰুত্বপূৰ্ণ উইকেটটো ল'লে আমাৰ আশুতোষ শৰ্মা, আৰু আশুতোষ শৰ্মা আউট হোৱাৰ পাছতে গোটেই খেলখন গুচি গ'ল। আশুতোষ শৰ্মা অকলে নি আছিলে আৰু বাকীসকলেতো জিকাব নোৱাৰিলে। বাকী ৰাবাদাই আহি পেলাই শেষত 6 এটা মাৰি আশা এটা জগাইছিলে, কিন্তু আশাটো জগাইছিলে যদিও সেইটো কামত নহ'লে, কাৰণ ছেকেণ্ড বলটোতে ৰান আউট হৈ গ'ল। ছেকেণ্ড বলটো 2 ৰান ল'বলৈ চাব নালাগিছিলে হয়তো। যি কি নহওক, ৰাবাদাই ষ্ট্ৰাইকটো নিজৰ লগত ৰাখিবলৈ বিচাৰিলে, সেইটো কাৰণে মানে খেলখন গ'ল। কিন্তু এইখিনি খেলখন চাই এটা কথাই আমি ধৰিব পাৰোঁ যে শিখৰ ধৱন নোহোৱাটোৱে তেওঁলোকক কিন্তু বহুত আঘাত কৰিছে। পাঞ্জাব কিংছ টিমটোক বহুত বেয়াকৈ আঘাত কৰিছে। আজি যদি এখন খেলত শিখৰ ধৱন থাকিলেহেঁতেন হয়তো 20-30 ৰানৰ ডিফাৰেঞ্চ যদি শিখৰ ধৱন নাথাকে। গতিকে দেখিছে চেম কৰণ প্ৰথম আহিছিলে, প্ৰভচিমৰন, ৰছো, এওঁলোকৰ ৰান নাই। গতিকে তাত যদি শিখৰ ধৱন থাকিলেহেঁতেন হয়তো বেলেগো হ'ব পাৰিলেহেঁতেন। সম্ভাৱনা বহুত থাকে যদি শিখৰ ধৱন থাকে। শিখৰ ধৱন থাকিলে জিকাৰ সম্ভাৱনাটো অলপ বেছি বাঢ়ি যায়। গতিকে পাঞ্জাব কিংছটো টিমটোৰ আৰু এতিয়ানো কি ক'ম আমি, প্ৰীতি জিন্টা হাঁহি আছিলে যেতিয়া আশুতোষ শৰ্মা ভাল খেলি আছিলে, কিন্তু যেতিয়া সাধাৰণতে আশুতোষ শৰ্মা আউট হৈ গ'ল, তাৰ পৰা প্ৰীতি জিন্টাৰ মুখৰ ৰং উৰি গ'ল। গতিকে এনেকুৱাই হয় সাধাৰণতে, ক্ৰিকেট খেলটো 1900 খেল হৈ যায় এনেকুৱা। বাকী পাঞ্জাবৰ সমৰ্থকসকল হয়তো অলপ আনহেপি হ'ব এইখন খেল চাই, কিন্তু মুম্বাই ইণ্ডিয়ানছৰ সমৰ্থকসকল হেপি হ'ব। মুম্বাই ইণ্ডিয়ানছে এনেকৈ কিন্তু এটা কথা যে এখন জিকি এখন হাৰিলে নহ'ব, তেওঁলোকে লগৰ লগত খেল জিকিব লাগিব। আমি দেখিছোঁ যে তেওঁলোকে এখন জিকিছে, এখন হাৰিছে, এখন জিকিছে, এনেকৈ নহ'ব। মানে সাধাৰণতে কনচিষ্টেণ্টলি জিকিব লাগিব, প্ৰতিখন জিকিব লাগিব। তেওঁলোকৰ মানে এতিয়া এনেকুৱা হৈ আছে যে 6 পইণ্ট হৈ আছে নে বৰ্তমান সময়ত, তেওঁলোকক আৰু 10 পইণ্ট লাগে। কোৱালিফাই কৰিবলৈ হ'লে 16 পইণ্ট লাগিব, আৰু 10 পইণ্ট লাগে। আৰু 10 পইণ্ট হ'বলৈ হ'লে তেওঁলোকে আৰু 5খন খেল জিকিব লাগিব, আৰু তেওঁলোকে হাৰিব নোৱাৰিব। খুব বেছি তেওঁলোকে 2খনমান খেলহে হাৰিব পাৰিব, যিমানখিনি বাকী আছে তেওঁলোকৰ লগত খেল। আৰু খুব বেছি 2খনমান খেলে বাকী থাকি
হাৰিব পাৰিব বাকী তেওঁলোকে আৰু 5খনমান খেল জিকিবই লাগিব যদি 3খনমানো খেল যদি হাৰি যায় সম্ভাৱনা কিন্তু নাই সেইফালে বাকীবিলাক টিমৰ লগতো জিকিব লাগিব ডাঙৰ ডাঙৰ টিমক হৰুৱাব লাগিব গতিকে অকল যে পাঞ্জাৱক হৰুৱালে কাম হ'ব এনেকুৱা নহয় আৰু শক্তিশালী প্ৰতিদ্বন্দ্বীক হৰুৱাব লাগিব তেতিয়াহে কিন্তু তেওঁলোকৰ কিবা এটা নহয় কিবা এটা হ'বগৈ বাকী যি কি নহওক চান্সটো আছে মুম্বাই ইণ্ডিয়ানছৰো কিন্তু এতিয়াও মানে সাধাৰণতে ডাঙৰ টিমক হৰুৱাৰ কামটো কৰিব লাগিব গতিকে এই ভিডিঅ'টোত আৰু ইমান বেছি আলোচনা নকৰোঁ পইণ্টছ টেবুলখন মই আপোনালোকক দেখুৱাইছোৱে কেনেকুৱা ধৰণৰ স্থিতি আছে আপোনালোকে চাওক এবাৰ কৈয়ে দিছোঁ মুম্বাই ইণ্ডিয়ানছৰ চাওক 7খন খেলিলে আৰু 7খন বাকী আছে 7খনৰ ভিতৰত তেওঁলোকে আৰু 5খন জিকিব লাগিব 2খন হাৰিলে একো নাই কিন্তু 3খন যদি হাৰে মুম্বাই ইণ্ডিয়ানছ আউট হৈ যাব গতিকে 16 পইণ্টটো লাগিবই প্ৰতিবাৰে আমি দেখিছোঁ যে 10টা টিম হোৱাৰ পাছত 16 পইণ্টে কোৱালিফাই কৰি আছে আৰু এবাৰ নেট ৰান ৰেটৰো কথা আহি পৰিব শেষত জানি বহুতকেইটা টিম সমান সমান হৈ আছে গতিকে নেট ৰান ৰেটৰো বহুত কথা আহি পৰিব কেৱল মাত্ৰ 16 পইণ্টেই যথেষ্ট নহ'বগৈও পাৰে বাকী আলোচনাও কৰিবলগীয়া একো নাই বাকী ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই দিম বিদায় মাগিছোঁ আৰু আমাৰ চেনেলটোত ক্ৰিকেট সম্পৰ্কীয় IPL সম্পৰ্কীয় বহুত ভিডিঅ' আহি আছে তাৰ ওপৰত আপোনালোকে চাব ইয়াৰ আগৰ ভিডিঅ'টো আমি দিছিলোঁ কেতিয়াও ইণ্ডিয়াৰ হৈ পেলাই নেখেলি কেনেদৰে এজন প্লেয়াৰে চিধাই গৈ পেলাই T20 বিশ্বকাপৰ ফাইনেলত খেলিছিলে তাৰ ওপৰত ভিডিঅ' দিছোঁ আপোনালোকে চোৱা নাই যদি ইয়াৰ আগৰ ভিডিঅ'টো চাব পাৰে এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ আপোনালোক নতুনকৈ যদি চেনেলটোলৈ আহিছিলে তেন্তে ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ